খবৰ আশা কৰোঁ সকলো ভাল আৰু বহুদিন ভিডিঅ' দিব পৰা নাই আৰু গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং আৰু টাইম হৈ গ'ল 8:30 আৰু বৰ্তমান ভিডিঅ'টো কেনেকুৱা এটা ধুনীয়া লোকেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছোঁ চাওক দুইফালে একদম পথাৰ সেউজীয়া মাজৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজি ক'ত গৈ আছোঁ কি কথা আপোনালোকক সকলো কৈ আছোঁ আৰু আজি গৈ আছোঁ আমি যোৰহাটলৈ আৰু যোৰহাটলৈ কিয় গৈ আছোঁ কি কথা সকলো আপোনালোকে গম পাই থাকিব আৰু যিহেতু এতিয়া ভাদ মাহ চলি আছে ন ভাদ মাহ বুলি মানে ক'তো একদম ভিডিঅ' বনোৱা হোৱাই নাই চ' আজি গৈ আছোঁ নিশ্চয় ভাদ মাহ গ'লে যাম আপোনালোকে অকণমান গমেই পাইছে ন চ' বাকীখিনি লগ পাই আছোঁ আপোনালোকক মটৰ ব্লগত ব'লক আগফালে ভিডিঅ' চাওক ৱাও আজি বতৰটো মানে পূৰা ৰ'দ দি দিছে সূৰ্য দেৱতা আৰু এইপিনে পূৰা ডাৱৰখিনি চাওকচোন একদম পূৰা বঢ়িয়া লাগি আছে আৰু একদম পথাৰ মাজৰ পৰা ষ্টাৰ্ট কৰিছে বহুত বেছি ভাল লাগিছে দুইফালে সেউজীয়া ব'লক লগ পাই আছোঁ আপোনালোকক মটৰ ব্লগত আৰু ডাইৰেক্ট লগ পাই গৈছোঁ মটৰ ব্লগত আৰু টাইম দেখিছেনে 9:27 হৈ গ'ল আমাৰ মানে বহুত আজি লেট হৈ গৈছে অকণমান মানে ওলোৱা দেৰি হৈ গ'ল আৰু জাষ্ট আমি এতিয়া তিতাবৰ পাৰ হৈছোঁ যোৰহাটৰ গৈ আছোঁ আজি ঢেকীয়াখোৱা নামঘৰ অলৰেডি আপোনালোকে টাইটেল থাম্বনেল চাই দিলে অলৰেডি গম পাই গৈছে আৰু বহুত দিন মানে ভিডিঅ' চিডিঅ' দিব পৰা নাই আৰু মটৰ ব্লগ ছেটআপটো কেনেকুৱা আছে মাত চাত কেনেকুৱা পাই আছে চ' নাজানো মানে কেমেৰা এংগলটো পূৰা ঠিকে পাই আছে নে আপোনালোকে ক'ব আৰু মই এবাৰ চেক কৰি ল'ব লাগিব কাৰণ মাত চাতবোৰ নাহিলে মানে মোৰ ব্লগ কৰি যায় এনেই অথলে যাব বেছি মানে স্পীডত যাবও নোৱাৰোঁ কাৰণ এই তিতাবৰ আৰু যোৰহাট ৰাস্তাটো কাম মানে মেৰামতি চলি আছে তিতাবৰ যোৰহাটৰ ৰোডটো মানে অলপ কামৰ মেৰামতি চলি আছে আৰু আগত ৰখি আছে নিশান ভাই চ' মই তাক টাইম দিছিলোঁ 8টা বজাত মোৰে দেৰি হৈ গ'ল কি ক'ব মানে উপায় নাই আমাৰ লগত গৈ আছে মই গৈ আছোঁ আৰু নিশান ভাই গৈ আছে নিশান ভাই ৰখি আছে জালুকনীৰ ওচৰত আৰু ৰক টিম আপোনালোকে চাগে ভিডিঅ'ত দেখিয়ে থাকে ৰক টিম আহিম কৈছিলে আৰু সি মানে কালি ক'ৰবাত গুচি গ'ল সেইবাবে মানে সি আজি আহিব নোৱাৰিলে আৰু আমি আজি দুজনে গৈ আছোঁ দিনৰ মূৰত ভিডিঅ' মটৰ ব্লগ বনাইছোঁ অকণ ভালো লাগি আছে আৰু অকণমান মানে কথাবোৰ ওলোৱাও নাই দিয়কচোন কণ্টিনিউ কৰি থাকিলে মানে অকণ কথা চথা ওলায় বাট আজি মানে কি হৈছে নাজানো অলপ কিবা লাগি আছে মটৰ ব্লগ ভিডিঅ' বনাই বহুত দিন একো ভিডিঅ' বনোৱা নাই যে আৰু আজি বতৰটো মানে বহুত বেছি ভালেই অকণমান ডাৱৰীয়া বেছি ৰ'দো নহয় গম পাইছেনে মানে ঘপককৈ মানে চেঞ্জ হৈ আছে মৌচমটো চ' কালি ৰাতি বহুত বেছি বৰষুণ দি দিলে মই ভাবিছিলোঁ আজিও প্লেনটো আমাৰ কেঞ্চেলেই হ'ব নেকি আৰু মোবাইলো ইমান বেছি মানে চাৰ্জ নাই প্ৰায় 70% মান আছে কাৰেণ্টটো মানে কালি বতৰ বেয়া আছিলে কাৰেণ্ট গুচি গ'ল আৰু মোবাইল মানে ইমান চাৰ্জ দিয়াই নহ'ল কি হ'ব সকলোবোৰ আপোনালোকক দেখাই থাকিম ভিডিঅ'টো একেবাৰে শেষলৈকে চাব স্কিপ নকৰি ভাই লগ পালো কিমান দেৰি ৰখিলা আধা ঘণ্টা এঘণ্টাই ৰখিলোঁ আৰু ব'লা আৰু কোন যাব তোমাৰ লগত হয় নি অ'কে আৰু যাব লাগে ব'লা চলো যাব লাগে নেকি বহুত দেৰি ৰখিলে আৰু আহি আমি পাই গৈছোঁ যোৰহাট অভাৰব্ৰিজ চাওক এইখনে আছে যোৰহাট অভাৰব্ৰিজ আপোনালোকে চাগে দেখিছে আৰু যোৰহাট এইখনে আছে অভাৰব্ৰিজ আৰু আমি আহি পাইছোঁ যোৰহাট অভাৰব্ৰিজ আৰু নিশান ভাই মানে এনেকুৱা স্পীডত গৈছে মানে একো তাক দেখি পাবলৈকে নাইকিয়া হৈ গৈছে বহুত বেছি স্পীডত গ'ল ক'তনো গ'ল আকৌ এতিয়া আমি অকণমান ৰখি পিনে আগত অলপ ফোন কৰি ল'ব লাগিব কাৰণ একেলগতে গ'লে ভাল লাগে আৰু বাপৰে বাপ মস্ত ভিৰ চোন এনেকৈ হ'লেচোন আমাৰ বহুতেই দেৰি হৈ যাব গাইজ দেখিছে আৰু ইয়াতে ভালেখন অভাৰব্ৰিজৰ কাম চলি আছে যোৰহাটত আৰু অভাৰব্ৰিজখিনি যদি কমপ্লিট হৈ যায় তেতিয়া ভিৰটো পূৰা কমিব জামটো অকণমান কমিব আৰু ইয়াৰ পৰাও প্ৰায় ঢেকীয়াখোৱা নামঘৰলৈ 15 কিলোমিটাৰমান আছে আৰু যিটো ভিৰ দেখিছোঁ জাম দেখিছোঁ মানে আমি 15 কিলোমিটাৰ যাওঁতে কিমান টাইম লাগিব একো ঠিক নাই মানে চ' আগত গৈ হাইৱে পাম হাইৱেত পূৰা অকণমান স্পীডত যাব পাৰিম টাইমটো অকণমান কম খাব বাৰু এতিয়া সেইকণ ওলোৱাটোৱে সমস্যা হৈছে এই ৰাস্তাটো বেয়া কিনো কম নতুনকৈ বনি আছে সেইটো ৰাস্তা বহুত দিনৰ পৰা মই এনেকৈ দেখি আছোঁ অভাৰব্ৰিজৰ কাম চলি আছে কাৰণে মানে একো ৰাস্তা এইবোৰ মেৰামতি কৰা হোৱাই নাই আৰু দেখিছে যিটো ধূলি পূৰা জাম ভাই চাহা এনেকৈ হ'লে আমি কেইটাত পামগৈ গাই যিটো ভিৰ মানে জাম দেখিছে আগফালে গাড়ী একো যোৱাই নাই বাছখনত এটা কথা লিখা আছে ভাল লাগিছে ল'ৰাক শিক্ষা দিয়ক বাইক নহয় বোলে ছোৱালীক জ্ঞান দিয়ক মোবাইল নহয় বাহ ভাই কি ক'ম মানে দেৰিতে দেৰি আৰু দেৰি
আমি 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 মানে ঢেকীয়াখোৱা নামঘৰৰ তোৰণখন পাৰ হৈ প্ৰায় আমি 3-4 কিলোমিটাৰমান বেছি আহি গ'লো। আকৌ আমি ৰিটাৰ্ণ মাৰিব লাগিব আৰু এইটো যিহেতু হাইৱে চ' পাৰ হ'ব নোৱাৰি। চ' অকণমান আগত চাওঁ পাৰ হ'ব পৰা জেগা আছে নে নাই। এনেই চালা দেৰি হৈ আছে আৰু দেৰি মানে কি ক'ম মানে গাইছ এনেকুৱা হ'ল কথাটো। আমি মানে অভাৰব্ৰিজৰ ওপৰেদি উঠি দিলোঁ আৰু আমি মানে তলৰ ৰাস্তাতে সোমাব দিছিলে। চ' সেইবাবে মানে আমি প্ৰায় 3 কিলোমিটাৰমান 4 কিলোমিটাৰ 3-4 কিলোমিটাৰমান বেছি গুচি আহিলোঁ আৰু এতিয়া আকৌ ৰিটাৰ্ণ হৈ আছোঁ। কি ক'ম আৰু মানে মই মেপো চাই অহা নাছিলোঁ, যিহেতু মোৰ মেপৰ এই হল্ডাৰটো ভাগি থাকিলে সেইবাবে মানে মেপ চোৱা নাছিলোঁ। বোলো দেখিমেই আৰু বেছিকৈ আহি পালোঁ। ধেৎ চালা একো নাই বাৰু আৰু টাইম 11টা বাজিব চাওক। আৰু ইয়াত ফাইনেলি আমি পাইছোঁহি ইয়াত ঢেকীয়াখোৱা বৰনামঘৰৰ তোৰণ চাওক। এইপিনে নিচান ভাই 5 কিলোমিটাৰমান এনেই গুচি গ'লোগৈ আমি সেইফালে ব'লা। অ'কে দে আৰু আহি পাইছোঁহি ঢেকীয়াখোৱা বৰনামঘৰৰ পাৰ্কিঙত আছোঁ আৰু এতিয়া কাপোৰ চাপোৰ সলাওঁ ন। তাৰপিছত আপোনালোকক গম পাইছোঁ পুৰা ধুনীয়াকৈ চৰিয়া তৰিয়া পিন্ধি ল'লোঁ আৰু এতিয়া আগফালে মেইন ঢেকীয়াখোৱা বৰনামঘৰৰ তোৰণখন মই দেখি আছোঁ। চ' আপোনালোককো দেখাম আৰু আগফালে দেখিছে গেটখন পুৰা দেখি আছে আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব গাইজ। অ'কে গাইজ আৰু ফাইনেলি চাওক আহি পাই গ'লোহি ঢেকীয়াখোৱা বৰনামঘৰ আৰু অসমৰ এভাগ ঐতিহাসিক বৰনামঘৰ হ'ল এয়াই হৈছে ঢেকীয়াখোৱা নামঘৰ। আৰু ঢেকীয়াখোৱা নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে। হৈছে মূল গেট আৰু আমি এতিয়া সোমাই যাওঁ। ব'লক আপোনালোককো দেখাম ঢেকীয়াখোৱাৰ পৰিৱেশ, গতিকে ব'লক সোমাই যাওঁ। এয়া চাওক এনেকৈ আমি এতিয়া সোমাই গৈ দিব লাগিব। বহুত মানুহৰ সমাগম ঘটিছে, বহুত বেছি ভাল লাগিছে আহি চাওক। গেছ চাকি গছ জ্বলাই ল'লোঁ, বহুত বেছি ধোঁৱা। ইয়াত দেখিছে চাকি জ্বলোৱা মানুহ বহুত ভিৰ হৈছে আৰু এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ চাকি জ্বলোৱা ঘৰ চাওক। তাৰপিছত মোৰ আগফালে এয়া হৈছে মেইন নামঘৰ ভাগ ঘটিছে আৰু ভিতৰৰ পৰা আপোনালোকক দেখিছোঁ পুৰা নাম হৈ আছে ইয়াতে। ভিতৰৰ ভাগ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চ' ব'লক। এয়াই হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ ভিতৰৰ পৰিৱেশ আৰু ইয়াতে দেখিছে নাম কীৰ্তন হৈয়ে আছে। চাওক ভিতৰৰ পৰিৱেশ অকণমান দেখাই দিছোঁ। আৰু মোৰ পাছফালে চাওক এই প্ৰকাণ্ড দুজোপা বটগছ দেখিছে আৰু এই গছ দুজোপা শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ৰোৱা এই বট বৃক্ষ দুজোপা চাওক আপোনালোকে। আৰু মোৰ পাছফালে দেখিবলৈ পাইছে এয়া হৈছে শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত এয়া দিহা নদীৰ পাৰত তেখেতে ভৰি ধোৱা এয়া মুহা হৈছে। এয়া ওচৰৰ পৰা অকণমান দেখাই দিয়া আৰু এয়া হৈছে এটা শিলিখা গছৰ মুহা। চাওক আপোনালোকে ভালকে চাই লওক, দেখিছে কি ডাঙৰ বাপৰে বাপ মানে। আৰু এয়া শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে চাওক।
এৰিয়াটো বহুত বেছি ডাঙৰ। এয়া দেখিছে আপোনালোকে ৰেষ্ট ৰুম আছে, সেয়া বহিব পৰা বহুত বেছি এৰিয়াটো ডাঙৰ। আৰু ইয়াতে এটা পুখুৰী আছে। চ' আমি এতিয়া কাছ চাবলৈ গৈ আছো। চ' দেখো নে নেদেখো নাজানো, আগত গৈ আছে নিচান ভাই। চাওক বহুত বেছি ভাল লাগিছে এৰিয়াটো, পুৰা এইপিনে ফুল চুল আছে। এতিয়া আমি কাছ দেখো নে নেদেখো, বলক 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 কাছ চাব যাওঁ এতিয়া, বলক। কাছটো এতিয়ালৈকে দেখা নাই, কিন্তু মাছ দেখি আছো বহুত ডাঙৰ ডাঙৰ। ৰ'ব আপোনালোকক অকণ দেখাই দিওঁ। এয়া দেখিছেনে পুৰা মাছ কমাই আছে চাওক। এয়া বাপৰে বাপ বহুত বেছি ডাঙৰ ডাঙৰ ন। কাছ যেন দেখা হেনে ভাল লাগিলে, খালি কাছ নাই, থাকিব পাৰে খালি এতিয়া ওলোৱা নাই। হয় গাইছ, আৰু শ্ৰী শ্ৰী মাধৱদেৱে সেই সময়ত যি গছি মাটি চাকি জ্বলাইছিল, আৰু সেই মাটি চাকি গছি এতিয়াও জ্বলি আছে। ঢেকীয়াখোৱা বৰনামঘৰৰ সেই চাকি গছে 2012 চনত এছিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ড খিতাপ পাবলৈ সক্ষম হৈছে। আৰু আপোনালোকক ঢেকীয়াখোৱা বৰনামঘৰ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ, যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া ঘৰলৈ যাব লাগিব, কাৰণ ঘৰৰ পৰা ফোন কৰি আছে, দাদা বোলে গাটো ভাল নাই। আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, যি পালে চালে। আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ আগফালৰ পৰিৱেশটো এনেকুৱা, দোকান আছে। আৰু মেইন গেটখন আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। এইখন আছে মেইন ঢেকীয়াখোৱা বৰনামঘৰৰ গেটখন। বহুত বেছি গৰম মাৰিছে, খোজকাঢ়িব পৰা নাই, একদম গৰমতে মানে খোজকাঢ়িব পৰা নাই, গম পাইছেনে। দুই কাষে এনেকৈ দোকানবোৰ আছে, ইয়াতে কিবা কিবি বস্তু কিনিব পাৰিব। ইয়াৰো ঢেকীয়াখোৱা বৰনামঘৰৰ আগফালৰ নাজাৰা দেখিছে। আৰু আমি এতিয়া কিবা এটা খাব লাগে আৰু ঘৰ যাব লাগে জল্দি জল্দি। আৰু নিচান ভাইও চাগে ভোক লাগিছে বোলে, কিবা এটা খাবলৈ গুচি গ'ল। আৰু আমি এতিয়া নামঘৰৰ বাহিৰলৈ গুচি আহিলোঁ। চ' নামঘৰৰ পৰা ওলাই দিলোঁ। চ' যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সৰুকৈ আপোনালোকক ঢেকীয়াখোৱা নামঘৰৰ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। আজিলৈ আহিছোঁ, বাই বাই।